যে এজন ব্যক্তিৰ অৰিহণা কিন্তু আমাৰ ভলণ্টিয়াৰৰ তৰফৰ পৰা সকলোৰে আছে আমাৰ NSS ভলণ্টিয়াৰৰ অৰিহণা, কিন্তু তাৰ ভিতৰত এজনৰ মই নাম ল'বই লাগিব, আমাৰ জাহাংগীৰ আলম মোল্লা। জাহাংগীৰ আলম মোল্লা আচলতে বৰ্তমান গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ, কিন্তু বৰ্তমান নহয়, তেওঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ ছাত্ৰ। বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ ছাত্ৰ জাহাংগীৰ আলম মোল্লা, তোমালোকক চিনাকি কৰাই দিছোঁ, বহুতৰ চিনাকি। তেওঁৰ মূল হৈ কিন্তু অধিকাংশ কাম তেওঁৱে কৰে, দিন নাই ৰাতি নাই। যোৱাকালি প্ৰবেবলি ইফতাৰ কৰিছে, কৰাৰ পিছত ৰাতি 12টা 12:30 এটা মানতো মই মেছেজ পাইছোঁ, 1টা বজালৈকে কাম কৰি আছে, ইফতাৰ কৰি ৰাতি নোখোৱা নাই, ময়ো খোৱা নাই, তেওঁ খোৱা নাই, কাৰণ মই যিমান চিৰিয়াছ তাতকৈ তেওঁ বেছি চিৰিয়াছ। ইয়াৰ কাৰণে তোমালোকৰ কাৰণে, আমাৰ এই সংসাৰৰ কাৰণে তেওঁ বহুমূলীয়া সময়, বহুমূলীয়া ত্যাগ, বহুবিলাক কষ্ট ৰোজা ৰাখিছে, ৰোজা ৰাখি তেওঁ কৰি আছে। গতিকে তেখেতৰ কাৰণে মই হাত চাপৰি মই তোমালোকক দিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ ভলণ্টিয়াৰসকলৰ উদ্দেশ্যে তেখেতৰ অভিজ্ঞতা সম্পৰ্কে খুব চমুকৈ, বেছি দেৰি নকৰি খুব চমুকৈ তেখেতক মই ক'বলৈ অনুৰোধ জনাম, কাৰণ তেখেত এখন আমাৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত, গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ, ইংৰাজী বিভাগৰ আৰু NSS ভলণ্টিয়াৰ প্ৰাক্তন, আৰু তেখেত এতিয়া প্ৰবেবলি গ্ৰুপ লিডাৰ NSS ইউনিট বেনাৰস হিন্দু ইউনিভাৰ্চিটি। বেনাৰস হিন্দু ইউনিভাৰ্চিটি NSSৰ গ্ৰুপ লিডাৰ, কম ডাঙৰ কথা নহয়, নহয় সৰু কথা নহয়, ডাঙৰ। গতিকে চিন্তা কৰা। আৰু মই যিমানটো জানো খুব কম দিনতে তেখেতক চিলেক্ট কৰিছে। তাৰমানে যি মূলা বাঢ়ে তাৰ দুপাততে চিন, এটা দুটা হয়তো প্ৰগ্ৰেম কৰিছে, তাতে তেখেতৰ প্ৰগ্ৰেম মানে অফিচাৰে বা প্ৰগ্ৰেম কৰ্ডিনেটৰে ধৰি লৈছে যে এইজন ল'ৰা কি হ'ব, আমাৰ কাৰণে এটা অমূল্য ৰতন, গতিকে তেখেতক আমি গ্ৰুপ লিডাৰ মাতি দিব লাগিব। তেখেতে বহুত কাম কৰিছে বেনাৰস ইউনিভাৰ্চিটিত, ইয়াতে যিমান কৰিছে প্ৰায় তাতকৈ হয়তো বেছি কামেই কৰিছে বেনাৰস ইউনিভাৰ্চিটি। গতিকে তেখেতক মই খুব চমুকৈ যোৱাষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ। স্বৰ্গীয় আজি এখন অনুষ্ঠানৰ আয়োজক মণ্ডলী, আমাৰ জুৰি মেম্বাৰ, সন্মানীয় শিক্ষাৰ্থীসকল আৰু আমাৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল এবং ভাই ভণ্টীসকল, আজি দুদিনজোৰা আয়োজিত এই জিলা পৰ্যায়ৰ নডাল ডিষ্ট্ৰিক্ট লেভেল ইউথ পাৰ্লিয়ামেণ্ট কালি আৰু আজি চলি আছে আমাৰ গোৱালপাৰা জিলা, বঙাইগাঁও, বৰপেটা আৰু চাউথ চমা জিলা বুলি চলি আছে। ইয়াত আমাৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা 4খন ডিষ্ট্ৰিক্টৰ পৰা বিভিন্ন প্ৰতিযোগিতা আহিছে। আমি ইয়াত যিহেতু পাৰ্টিচিপেট কৰিছোঁ, আমি লাকি কৰিব লাগিব, কাৰণ আমি ইমান হাজাৰ হাজাৰ ষ্টুডেণ্টৰ পৰা আমি এই মাত্ৰ 150 ভলণ্টিয়াৰ্ছ বা 150 ষ্টুডেণ্ট আমি ইয়াত আহিবলৈ পাইছোঁ। আৰু ইয়াত এনেকৈ এখন প্লেটফৰ্ম যি আমাৰ জীৱনৰ উচ্চ স্তৰলৈ যাবলৈ আমাক সহায় কৰিব। লগতে হয়তো আমি ইয়াৰ পৰাই এজন ডাঙৰ মনিটৰ হ'ব পাৰিম, ডাঙৰ MP হ'ব পাৰিম, আমি ইয়াৰ পৰাই চিলেকশ্যন পাম। ইয়াত সৰু কথা নহয় যে আমি এই মানকাছৰৰ পৰা বা আমাৰ সেই সুদূৰ লুইতপুৰীয়া মহাবিদ্যালয়ৰ পৰা আহি এই গোৱালপাৰা জিলাৰ এই মহাত্মা গান্ধী কলেজত আহি আমি আমাৰ মন্তব্য ৰাখিছোঁ, আমাৰ মত বিনিময় কৰিছোঁ। ই আমাৰ কাৰণে এক বহুত ডাঙৰ কথা। সেইটো পিছৰ কথা যে আমি ইয়াৰ পৰা সকলোৱে হয়তো এছেম্বলি পৰ্যায়লৈকে কিবা পাৰ্লিয়ামেণ্ট পৰ্যায়লৈকে যাব নোৱাৰিম, সেইটো পিছৰ কথা। কিন্তু আমি ইয়াত এইখিনিলৈকে আহিব পাৰিছোঁ, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। সেয়ে সকলোৱে সুখী হ'ব লাগে আৰু সকলোৱে নিজৰ আগুৱাই যাবলৈ কেনেকৈ আগুৱাই যাব পাৰি সেইটো চিন্তা কৰি নিজৰ খোজ আগবাঢ়িব লাগে। আৰু কেতিয়াও নিজকে কমজোৰ বুলি ভাবিব নালাগে। এনেকুৱা হ'ব পাৰে যে মই আজি ইয়াত পোৱা নাই, মানে মই একো নাজানো, নহয়। হয়তো তুমি সেইটো বস্তু তুমি চেষ্টা কৰা নাই বা সেইটো আমি কৰিব পৰা নাই, যিখিনি কৰিব লাগিছিলে। নিশ্চয় আমি চেষ্টা কৰিলে আমি সেইটো কৰিব পাৰিম, নিশ্চয় পাৰিম, কিয় নোৱাৰিম। সকলোতো আমি একেলগে পঢ়া ল'ৰা ছোৱালী, একেখন মহাবিদ্যালয়ত পঢ়া ষ্টুডেণ্ট, তো শিকিব পাৰে, আমি কিয় নোৱাৰিম। হয়তো আমাৰ ক'ৰবাত এটা কমতি আছে, আমি সেইটো বাছি উলিয়াব লাগিব যে আমি কি নকৰিলোঁ, কি কাৰণে আমি নাপালোঁ। বাকী আমি চব একে। তাৰ লগতে মই আমাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা অহা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ যি 25-30জন ভলণ্টিয়াৰ দুদিন ধৰি নিষ্ঠাৰে কাম কৰি আছে, মই তেওঁলোকৰ শলাগ লৈছোঁ।
ইমান ধুনীয়াভাৱে সকলোৰে লগত কপাৰেট কৰি ইমান ভালদৰে কাম কৰি আছে আমাৰ এই কাৰ্যসূচীখন যি অনুষ্ঠিত হৈছে দুদিন ধৰি ভালদৰে কাম কৰি আছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ প্ৰগ্ৰাম ছাৰ ডক্টৰ যোগপুৰ দাস ছাৰ আমাৰ শিক্ষাগুৰুসকল আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰ চবকে মই বহুত প্ৰণাম জনাইছোঁ তো মই ইয়াৰে মোৰ ধন্যবাদ ব্ৰেক দিয়াৰ কাৰণটো হৈছে লাঞ্চ ব্ৰেক লাঞ্চ আমাৰ ইতিমধ্যে লাঞ্চ আহি পাইছে তোমালোকে যিসকলে